মানকাছাৰৰ বিভিন্ন ঠাইত বৰদৈচিলাৰ তাণ্ডৱ। কেইবা শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিস্তৰ ক্ষতি। ঠায়ে ঠায়ে উভালিল গছ, বিদ্যুতৰ খুঁটা। বিদ্যুৎ সেৱা ব্যাহত। আজি দিনৰ প্ৰায় 11:30 বজাত হঠাৎ পশ্চিম দিশৰ পৰা অহা এক কাল ধুমুহাৰ ফলত মানকাছাৰৰ কেইবাখনো গাঁৱত কেইবা শতাধিক পৰিয়ালৰ মাজত বিস্তৰ ক্ষতি সাধন হয়। বিশেষকৈ ভুৰাকাটা, কালাপানী, কুকুৰমাৰা, মান্নুলাপাৰা, ধানোৱা, ফেকামাৰী, ফুলেৰচৰ আৰু পাথৰীয়া গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন গাঁৱত ধুমুহাই উৰুৱাই নিছে বহু পৰিয়ালৰ ঘৰৰ টিনপাত। একেদৰে গছ-গছনি, বিদ্যুতৰ খুঁটা আদি উভালি পৰি বিভিন্ন ঠাইত যাতায়াত ব্যৱস্থা কিছু সময়ৰ বাবে ব্যাহত হৈ পৰিছিল। জিলাখনত বিদ্যুৎ সেৱা বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। ৰেমালৰ আতংকৰ মাজতে মানকাছাৰত এইদৰে আজি ধুমুহাই তাণ্ডৱ লীলা চলোৱা জিলাখনৰ শতাধিক পৰিয়াল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। আনহাতে দক্ষিণ হালমাৰাৰ মাটিফাটা এলেকাতো ধুমুহাৰ তাণ্ডৱৰ ফলত বহু পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন হৈছে। ঘৰ বাৰী এতিয়াতো আমাৰো ঘৰ ভাঙিছে আৰু আমাৰ গাঁৱৰ ঘৰ বাৰী চবগুলো এতিয়া ভাঙচুৰ কৰিছে। এই পিছুৱাজাৰ ডিষ্ট্ৰিক্ট, দক্ষিণ শালমাৰা, চাউথ শালমাৰা, মানকাছাৰ ডিষ্ট্ৰিক্টত এই পুৰা ঘূৰ্ণি বাতাস উৰি ঘৰ বাৰী ভাঙি চুৰি চব শেষ কৰি দিছে। গৰীব কাটা মানুষের ঘর চর এলে মানুষেরা কেতিয়া কি করব আর কি করে থাকিব, ঘরের মধ্যে থাকার জায়গায় নাই। এরকম হয়েছে দোকান, হ্যাঁ বহুত ঘর ভাঙিছে, ওটাতে হিসেবে করা নাই না। খবর গছ গছালি, ঘর, কারেন্টের তার টার সব ছিঁড়ে গেছে। বাজার ঘাটের মানুষলে বাড়া বাজারতো দোকান ঘর সব ভাঙিছে। ঘূর্ণিবতাসটা 11টা বাজি 11-15-10 মিনিট কমে হবে আর কি। 11টা বাজি এরম মতো হয়েছে আর কি। এটা পশ্চিম ফালার পর আইছে, পশ্চিম উত্তর ফালার, হ্যাঁ সব পড়াই লইছে। হ্যাঁ ঘরের টিন পাতার সব ভাঙি চুরি নিয়ে গেছে। দেওয়ের বাত একদম গুড়াল মানুল্যপাড়া, একদম মানুল্যপাড়া, বাংটি মারাই গুড়াল জায়গায়, কালাপানি পরবিলে গুড়াল জায়গায় উড়ে গেছে। এই পিছুয়াজার ডিস্ট্রিক্টের মধ্যে মানে এমনি দুঃখিয়া এই দেশটায়, মানে মানুষগুলোই দুঃখিয়া মানুষ, একদম কষ্ট করে খায়, একদম পিছুয়াজার ডিস্ট্রিক্ট। এই ধুমুহা হল, ধুমুহাৰ পিছত আমাৰ ঘৰখিনি, দোকান ঘৰখিনি উৰি গ'ল। কেতিয়া হৈছে? অনুমান 11টা না 12টা হ'ল নেকি, 11টামান বজাত হ'ব নেকি। এই ফাৰ্ষ্ট যেতিয়া আহিলে, অহাৰ পিছত চালটো উৰাই লৈ গ'ল আৰু ঘৰৰ ভিতৰত এনেকুৱা এটা চিষ্টেম হৈ গ'ল, মানে আগুনৰ নিচিনা হৈ গ'ল। ঘৰত থাকিছোঁ কিন্তু বহুত কষ্ট গৈছে আৰু ওপৰালে জাষ্ট খালি আমাক জীয়াই ৰাখিছে এইটোৱে। ভয়তো খাইছোঁ আৰু হ্যাঁ, টিনপাতটো চালটো উৰাই লৈ গ'লে আৰু বহুত সামগ্ৰী আছিল তাতে নষ্ট হৈ গ'ল। আৰু বহু মানুহৰ হৈছে, খালি মোৰ নহয়, গাঁৱে গাঁৱে এনেকৈ হৈ আছে। তো আপুনি মোটামুটি আপোনাৰ ধৰি লওক 150 বেছিমান হয় নেকি, তাতে নি পেলাই দিছে। আৰু আমি ইমান শুনা পোৱা নাই আৰু, কাৰণ মোৰে চিন্তা, মই এতিয়া আছোঁ। মাত্ৰ 200 টকাত আপোনাৰ সোণৰ গহনা পৰীক্ষা কৰক মেহেক জুৱেলাৰীত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 8473892154 নম্বৰত।